কৃষক হলগৈ বিধায়কৰ পুত্ৰ চৰকাৰী আঁচনিৰ পৰা বঞ্চিত প্ৰকৃত কৃষক হাইলাকান্দি কৃষি বিভাগত ব্যাপক দুৰ্নীতি বৰাকৰ একাংশ জনপ্ৰতিনিধিৰ বাবে হাইলাকান্দি জিলাৰ কৃষি বিভাগত সংগঠিত হৈছে ব্যাপক দুৰ্নীতি হাইলাকান্দিৰ বিধায়ক জাকিৰ হুছেইন লস্কৰে কৃষি বিভাগৰ বিষয়া কৰ্মচাৰীৰ সৈতে মিলি আঁচনিৰ সুবিধা হস্তগত কৰাত বঞ্চিত হৈছে প্ৰকৃত কৃষক শেহতীয়াকৈ বিধায়ক লস্কৰৰে প্ৰভাৱ খটুৱাই চৰকাৰী ট্ৰেক্টৰ পুত্ৰৰ নামত ল'ব খোজাৰ এক তথ্য পোহৰলৈ আহে এইগৰাকী বিধায়ক জাকিৰ হুছেইন লস্কৰৰ পুত্ৰ জাহাংগীৰ আলাহী লস্কৰৰ নাম ট্ৰেক্টৰ হিতাধিকাৰী তালিকাত অহাত জিলাখনত সৃষ্টি হয় তীব্ৰ প্ৰতিক্ৰিয়াৰ দুখ লগা এটা বিষয় হৈছে যে আজি আমাৰ হাইলাকান্দি জিলাত এখন ট্ৰেক্টৰ কৃষকে পোৱা নাই এখন পাৱাৰ টিলাৰ কৃষকে পোৱা নাই পাইছে কোনে তো আপুনি প্ৰশ্ন কৰিলে মই কম যে আজি আমাৰ হাইলাকান্দিত তিনগৰাকী বিধায়ক আছে সেই তিনগৰাকী কোনো এগৰাকী বিধায়কৰ পুত্ৰ কোনো এগৰাকী বিধায়কৰ ঘনিষ্ঠ কোনো এগৰাকী বিধায়কৰ দালাল তেনেকুৱা সিস্টেমত এই 7খন ট্ৰেক্টৰ অলৰেডি মানুহে পাই গৈছে লিষ্টখন চালেই আপোনালোকে গম পাই যাব আৰু বিধায়কৰ পুত্ৰ বুলি নহয় গোটেইকেইটা বিধায়কবিলাকে পাই গৈছে আমাৰ শুনিছোঁ মই আলগাপুৰ সমষ্টিৰ বিধায়ক নিজামুদ্দিন চৌধুৰী তেখেতৰ ৰিলেটিভ এজনৰ পৰা পইচা লৈ তেখেতক দিয়া হৈছে আৰু এই আমাৰ আলগাপুৰ সমষ্টিৰ বিধায়কগৰাকী সদায় হিৰো হৈ থাকিবৰ কাৰণে কি কৰে 4,000-5,000 টাকা মানুহক দি থাকে আজিৰ দিনত CM গৰাকী যদি এনেকুৱা দুৰ্নীতিৰ লগত জড়িত এনেকুৱা পেট দি এখন ট্ৰেক্টৰ যেইবিলাক কৃষক নহয় সেইবিলাকক কৃষক বনাই ট্ৰেক্টৰটো দিয়াৰ কাৰণে ব্যস্ত তেনেহ'লে এইগৰাকী CMৰ ওপৰত কি আশা কৰিব ৰাইজে সেইটো আটাইতকৈ ডাঙৰ প্ৰশ্ন সদায়ে বিলাসী গাড়ীত চলা ফুৰা বিলাসী জীৱন যাপন কৰা বিধায়কৰ পুত্ৰ জাহাংগীৰ আলাহী লস্কৰ এতিয়া কেনেকৈ কৃষক হ'ল তাক লৈ উত্থাপন হৈছে অলেখ প্ৰশ্নৰ প্ৰকৃততে হাইলাকান্দি জিলাৰ কৃষি বিভাগত কেনেকৈ সংগঠিত হৈ আহিছে অলেখ দুৰ্নীতি ইতিমধ্যে হাইলাকান্দি জিলাৰ কৃষি অধিকাৰী আব্দুল বাটেনৰ এটা বিশেষ ফোন কল ৰেকৰ্ডত হাইলাকান্দি জিলাৰ 3 বিধায়কে 4খন ট্ৰেক্টৰ লোৱাৰ তথ্য ভাইৰেল হয় হাইলাকান্দি জিলাৰ কৃষি অধিকাৰী আব্দুল বাটেনৰ এই ফোন কল ৰেকৰ্ডিঙত তুলপাৰ লাগিছে হাইলাকান্দি জিলাত এইজন বিধায়কৰ পুত্ৰ জাহাংগীৰ আলাহী লস্কৰে মাটিজুৰি ইউথ ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী লিমিটেড নামেৰে চৰকাৰী ট্ৰেক্টৰ আঁচনিৰ অনুমোদন লাভ কৰে উল্লেখ্য হাইলাকান্দি জিলাৰ প্ৰায়বোৰ চৰকাৰী আঁচনিৰ সুবিধা লাভ কৰে কেৱল 3জন বিধায়ক আৰু তেওঁলোকৰ অঙকি বঙকিয়ে যাৰ বাবে ক্ষুব্ধ হৈ উঠিছে সাধাৰণ জনতা হাইলাকান্দিৰ পৰা প্ৰসেনজিৎ দেৱ NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা।